মানুহৰ সীমা থাকে, ইমান তলকলৈকে মানুহ কিয় নামিব পাৰে মই ভাবি পোৱা নাই। এনেকুৱা এটা সংকটৰ সময়ত এনেকুৱা মানে কি গোটেই অসম স্তব্ধ হৈ আছে, আজি অসমত পূৰা একদম মানে কান্দোনৰ ৰোল উঠি আছে। তাৰপিছতো মানুহৰ ক'ত মাথা মাৰি আছে চাওঁচোন। এটা ফটো আনি পেলাই ক'ৰ পৰা ফটোটো আনিছে, কোনে দিছে, আগত ফটোকপিৰ ৰিলেটেড কি আছে, ফটোকপি কোনে দিছিলে, কি দিছিলে চাওক আপোনালোকে। কমচে কম নোচোৱাকৈ আপোনালোকে ফটোকপি পূৰা শ্বেয়াৰ কৰি আছে, মানে কি CID CBI তদন্ত। আমিও বিচাৰোঁ CBI তদন্ত, আমাকো লাগে, আমিও বিচাৰোঁ। কিন্তু সেই বুলি মানে কি এটা ফটোকপি আনি ফটোকপিৰ ক'ৰ পৰা আনিছে, কি আছে, ফটোকপি কিয় দিছিল, সেইবিলাক নোচোৱাকৈ আপোনালোকে লগে লগে মানে কি তাৰে ওপৰত ৰিয়েকশ্যন। এই মানে কি এনেকুৱা এটা পৰিৱেশ, এই পৰিৱেশত আপোনালোকে কেনেকৈ পাৰে এইবিলাক কৰিব। আগত চোৱা মানে কি ডাইৰেক্ট দি দিলে তাৰপিছত প্ৰব্লেমটো কাৰ আহিব। যিজনে ফটোকপি আপলোড কৰিছে তেওঁতো মোৰ স্ক্ৰীনশ্বট লোৱা আছে, মই ডাইৰেক্ট দি দিছোঁ। নোচোৱাকৈ আপোনালোকে ফটোকপি কিয় দিয়ে। সেই ফটোকপি হৈছে গৰিমা বৌৰ মানে কি বাৰ্থডে উইচ কৰা তাৰে এটা ফটোকপি, স্ক্ৰীনশ্বট মই লগাই দিছোঁ। আপোনালোকে আগত চাই লওক ক'ৰ পৰা আহিছে বস্তুটো, নোচোৱাকৈ যি টি মানে কি। আৰু এই ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জানে এই ফটোকপি ক'ৰ পৰা আহিছে। সকলোৱে শ্বেয়াৰ কৰিব ফটোকপি, মানে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে ফটোকপি দেখিলে জানে যে এই ফটোকপি গৰিমা বৌ নিজেই শ্বেয়াৰ কৰা, ফেচবুক পেজত নিজে শ্বেয়াৰ কৰা ফটো একপি।